Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো হৈছে লাদাখ প্ৰটেষ্ট, ডিমাণ্ড ফৰ ষ্টেটহুড এণ্ড 6th schedule ইনক্লুজন। এই টপিকটো আমি জিএছ পেপাৰ 2, কনষ্টিটিউশ্যন, ভালনেৰেবল সেকশনছ ইত্যাদি টপিকবোৰৰ লগত সংগতি ৰাখি পেলাই পঢ়িব লাগিব। প্ৰথমতে আমি কনটেক্সটটো বুজিব যত্ন কৰিম। আপোনালোকে নিশ্চয় নিউজত পাইছে যে লাদাখত এটা ৱাইড স্প্ৰেড প্ৰটেষ্ট চলি আছে, যিটোৱে নেকি ভায়োলেন্ট ৰূপো লৈছে। ইয়াৰ মূলতে আছে যে প্ৰটেষ্টাৰসকলে বিচাৰিছে লাদাখক এটা ছেপাৰেট ষ্টেটহুডৰ মৰ্যাদা দিয়া। আমি ইয়াৰ বাবে 2019 চনলৈ ঘূৰি যাব লাগিব, যেতিয়া 2019 চনত জম্মু কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্টৰ দ্বাৰা তাহানিৰ জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে। এটা হৈছিলে জম্মু কাশ্মীৰ ইউনিয়ন টেৰিটৰী উইথ লেজিছলেচাৰ, আৰু জম্মু কাশ্মীৰৰ পৰা ভাগ কৰি দিয়া হৈছিলে লাদাখক, লাদাখ ইউনিয়ন টেৰিটৰী উইথাউট লেজিছলেচাৰ। ঠিক আছে, আৰু আৰ্টিকেল 370 এব্ৰগেট কৰা হৈছিলে। আৰ্টিকেল 370 যিটো আছিলে এইটো কি কৰে, বেচিকেলি এইটোৱে ছেপাৰেট ষ্টেটাছ বা স্পেচিয়েল ষ্টেটাছ দিয়ে আছিলে জম্মু কাশ্মীৰক। যে মোৰ এটা কথা মনত পৰে আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ, যে এক দেশ মে দো নিশান, দো বিধান আৰু দো প্ৰধান নেহি চলেংগে। চ' বেচিকেলি সেইটোকে আঁতৰা হৈছিলে যে এটা দেশতে দুটা প্ৰধান থাকিব নোৱাৰে। প্ৰাইম মিনিষ্টাৰৰ সমপৰ্যায়ৰ এটা পদ জম্মু কাশ্মীৰত হ'ব নোৱাৰে, চিফ মিনিষ্টাৰ হ'ব পাৰে, কিন্তু সেইটো তলৰ পৰ্যায়ৰ হয়। সিমিলাৰলি নেশ্যনেল ফ্লেগ আমাৰ ভাৰতৰ এখনেই আছে, সেইটো ছেপাৰেট হ'ব নোৱাৰে জম্মু কাশ্মীৰৰ কাৰণে, বা কনষ্টিটিউশ্যন বেলেগ হ'ব নোৱাৰে, কনষ্টিটিউশ্যন একেটাই গোটেই ভাৰতবৰ্ষৰ কাৰণে যিটো লাগু হ'ব জম্মু কাশ্মীৰৰ বাবেও সেইটোৱে লাগু হ'ব। ঠিক আছে, চ' বেচিকেলি সেইটো আছিলে আৰ্টিকেল 370, আৰু এইটো এব্ৰগেট কৰি দিয়া হৈছিলে এই স্পেচিয়েল ষ্টেটাছবোৰ। অলৰাইট, ইনিচিয়েল ডিছকণ্টেণ্ট, প্ৰথম অৱস্থাত ডিছকণ্টেণ্ট এটা দেখা গৈছিলে জম্মু কাশ্মীৰ আৰু লাদাখত, যে ৰিডিউচ পাৱাৰ্ছ অফ ফিল্ড ডেভেলপমেণ্ট কাউন্সিলছ, লেক অফ লোকেল ৰিক্ৰুটমেণ্ট বৰ্ডছ এণ্ড এবচেঞ্চ অফ কনষ্টিটিউশ্যনেল ছেফগাৰ্ডছ ফৰ লেণ্ড এণ্ড জবছ। ড্ৰাইভাৰ্ছ অফ প্ৰটেষ্ট, এতিয়া যিটো প্ৰটেষ্ট হৈ আছে ইয়াৰ মুখ্য কাৰণবোৰ কি কি? লছ অফ অটনমি, fear of indiscriminate mining in an ecologically fragile region, border security concerns, Chinese presence and loss of grazing land, high unemployment rate, 26.5% for graduates. Ladakhot almost 1/4 graduate under unemployment হয়, তেওঁলোকে চাকৰি বাকৰি পোৱা নাই, ইমান উচ্চ শিক্ষিত হৈ পেলাই। চ' এইবিলাক কিছুমান মেইন কাৰণ যাৰ দ্বাৰা এই প্ৰটেষ্টটো হৈছে। ইউনিটি ইন প্ৰটেষ্ট, আনপ্ৰেচিডেণ্টেড solidarity between the Leh Apex Council, বুদ্ধিষ্ট ডমিনেটেড হয়, আৰু এটা হৈছে কাৰ্গিল ডেমক্ৰেটিক এলায়েন্স, যিটো মুছলিম মেজৰিটি হয়। চ' দুয়োটা মানে একেলগ হৈ পেলাই এই প্ৰটেষ্টটো জড়িত হৈ আছে। ৰিচেণ্ট এস্কেলেশ্যন, ক্লাইমেট এক্টিভিষ্ট সোনাম ৱাংচুক, আৰু ইয়াত এটা কেটালিষ্টৰ ভূমিকা পালন কৰিছে এই সোনাম ৱাংচুক নামৰ এক্টিভিষ্টজনে। হি এণ্ডেড হিজ 15-day হাংগাৰ ষ্ট্ৰাইক আপিলিং ফৰ পিচফুল কণ্টিনিউটি অফ দ্য মুভমেণ্ট। তেওঁ কৈ থাকে যে পিচফুল কণ্টিনিউটি হ'ব লাগে, কিন্তু তেওঁলোকৰ যিবিলাক ভাষণ আছে বা ছ'চিয়েল প্লেটফৰ্মত যিবোৰ আহ্বান জনাইছিলে ইয়থসকলক নেপালৰ দৰে এটা পৰিস্থিতি সৃষ্টি কৰাৰ বাবে, চ' যাৰ কাৰণে ভাৰত চৰকাৰে এতিয়া সোনাম ৱাংচুকৰ যিটো হেৰি আছে আপোনাৰ কোম্পানী দৰে কৰ্পৰেশ্যন এটা আছে, সেইটোত FCRE ৰেগুলেশ্যন আণ্ডাৰত বেন কৰি দিয়া হৈছে। অলৰাইট, ৰিচেণ্ট প্ৰটেষ্ট হেভ টাৰ্ণ ভায়োলেণ্ট, হাইলাইটিং দ্য ফ্ৰাষ্ট্ৰেশ্যন এণ্ড ৰিস্ক অফ ডিষ্টেবিলাইজেশ্যন। ক'ৰ ডিমাণ্ড, এই প্ৰটেষ্টাৰসকলৰ মুখ্য ডিমাণ্ডবোৰ কি কি হয়? যে ষ্টেটহুড প্ৰভাইড কৰা। জম্মু কাশ্মীৰক যেনেকৈ কৈছিলে যে ষ্টেটহুড প্ৰভাইড কৰিব, এতিয়ালৈকে হোৱা নাই বাৰু জম্মু কাশ্মীৰত, কিন্তু লাদাখকো ষ্টেটহুড দিব লাগে। 6th schedule ইনক্লুজন, আৰু আমাৰ ভাৰতীয় সংবিধানত যে 6th schedule আছে, যাৰ দ্বাৰা অসম, মেঘালয়া, মিজোৰাম আৰু ত্ৰিপুৰা এই 4খন ৰাজ্যত শ্বেডিউল ট্ৰাইবছৰ কাৰণে স্পেচিয়েল প্ৰভিজনছ আছে, অট'নমাছ কাউন্সিল গঠন কৰিব পৰা যায়। ঠিক তেনেকুৱা এটা প্ৰভিজনে লাদাখৰ কাৰণে দিব লাগে। টু ছেফগাৰ্ড ট্ৰাইবেল লেণ্ড, কালচাৰ এণ্ড ৰিচৰ্চেছ, অভাৰ 90% অফ লাদাখছ পপুলেশ্যন বিলংছ টু শ্বেডিউল ট্ৰাইবছ। আৰু এটা কথা যে লাদাখৰ 90% পপুলেশ্যন কিন্তু শ্বেডিউল ট্ৰাইবছ হয়। এমপ্লয়মেণ্ট, এ ছেপাৰেট পাব্লিক ছাৰ্ভিচ কমিশ্যন টু এড্ৰেছ 26.5% গ্ৰেজুৱেট আনএমপ্লয়মেণ্ট এমং দ্য হাইয়েষ্ট ইন ইণ্ডিয়া, আৰু আনএমপ্লয়মেণ্টটো বহুত বেছি হৈ আছে লাদাখত। পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন, ডিমাণ্ড ফৰ 2 লোকসভা ছিটছ, লোকসভাত বৰ্তমান লাদাখৰ পৰা নাই, তো লাদাখৰ পৰা 2টা ছিট যাব লাগে, লেহ আৰু কাৰ্গিল, আৰু 1 ৰাজ্যসভা ছিট ফৰ গ্ৰেটাৰ ভইচ এট দ্য চেণ্টাৰ। দ্য 6th schedule ডিবেট provisions, under article 244(2), 6th schedule grants autonomous district councils with legislative, judicial, financial powers over tribal areas. আপোনালোকে জানে আমাৰ অসমত, মেঘালয়াত, মিজোৰাম আৰু ত্ৰিপুৰাত এই 4খন ৰাজ্যতে 6th scheduleৰ প্ৰভিজন আছে। আমাৰ অসমত 3খন কাউন্সিল আছে তেনেকুৱা 6th scheduleৰ আণ্ডাৰত বনোৱা। এটা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট যিটো, তাৰপিছত আহে আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল। ৰাইট,
demands in Ladakh. Protesters argue for similar protections fearing land alienation and cultural erosion. Protester সকলে এই আমাৰ অসমত যেনেকুৱা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল ইত্যাদিক পাৱাৰ দিয়া হৈছে, ঠিক তেনেদৰে লাডাখতো দিব লাগে বুলি প্ৰটেষ্টাৰ সকলে দাবী জনাইছে। গভৰ্ণমেণ্টছ পজিশ্যন ক্লেইমছ এক্সিষ্টিং হিল ডেভেলপমেণ্ট কাউন্সিল অলৰেডি প্ৰভাইড চেফগাৰ্ডছ দো উইকাৰ দেন এডিচিছ। ভাৰত চৰকাৰে কি ক'ব খোজে যে যেহেতু হিল ডেভেলপমেণ্ট কাউন্সিল এটা আছে, আমি এডিচিৰ লগত সেইটো কম্পেয়াৰ কৰিব পাৰোঁ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল, যদিও তাতকৈ অলপ কম পাৱাৰ, কিন্তু সেই হিল ডেভেলপমেণ্ট কাউন্সিলবোৰে নিজৰ কাম কৰিয়ে আছে, গতিকে তাত প্ৰশ্নই নুঠে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল দিয়াত। আৰু এইটো যিহেতু এটা চেঞ্চিটিভ ৰিজিয়ন হয়, এটা বৰ্ডাৰ ষ্টেট হয়, একচুৱেলি ইউনিয়ন টেৰিটৰী হয়, চ' বৰ্ডাৰ ইছ্যুবোৰৰ লগত কিছুমান কথা আহি যায় আমাৰ, কাৰণ বহুত সময়ত ততালিকে ডিচিশ্যন ল'ব লগা হয় চৰকাৰে ট্ৰুপছ মুভমেণ্ট কৰাৰ ক্ষেত্ৰত, চ' এটা চেঞ্চিটিভ ৰিজিয়ন হয়, গতিকে তাত 6th schedule দিয়াটো চৰকাৰে নিবিচাৰে। Strategic concerns extending the 6th schedule to Ladakh may create governance complexities in border region with high military significance. About 6th schedule of Indian Constitution, আমাৰ ভাৰতীয় সংবিধানত 12টা schedule আছে, আপোনালোকে জানে অৰিজিনেলি কেইটা আছিলে 8টা আছিলে, তাৰ পিছত 9, 10, 11, 12 এইকেইটা যোগ কৰা হৈছে বিভিন্ন সাংবিধানিক সংশোধনীৰ মাধ্যমেৰে। যেটো 6th schedule আছে হেতুৱে কিহৰ লগত ডিল কৰে, এডমিনিষ্ট্ৰেশ্যন এণ্ড কন্ট্ৰোল অফ scheduled tribe areas in Assam, Meghalaya, Mizoram and Tripura. The objective of the 6th schedule of the Indian Constitution are to provide for the administration of tribal areas in the northeastern states of Assam, Meghalaya, Tripura and Mizoram, to protect tribal land and resources and prohibits the transfer of such resources to non-tribal individuals or communities. যে ট্ৰাইবাল মানুহসকলৰ যিবিলাক মাটি বাৰী আছে সেইবোৰ নন ট্ৰাইবাল মানুহসকলক বেচা কিনা কৰিব পৰা নাযাব। To ensure the tribal communities are not exploited or marginalized by non-tribal populations and that their cultural and social identities are preserved and promoted. এইকেইটা হৈছে মুখ্য উদ্দেশ্য এই 6th schedule আনাৰ কাৰণে। আৰু যেটো 5th schedule হয় হেতু ট্ৰাইবাল এৰিয়াছৰ লগত জড়িত, কিন্তু হেতু আপোনাৰ scheduled areas আৰু ট্ৰাইবাল এৰিয়াছ যিখিনি আমি ধৰক ছত্তীশগড়, উৰিষ্যা, ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰ এইবিলাক জেগাত পাওঁ, সেইবিলাকৰ কাৰণে হয়। অলৰাইট, so article 244 clause 2 আৰু 275 1ত এই 6th schedule provisions কথা উল্লেখ আছে। Provisions as to the administration of tribal areas in the states of Assam, Meghalaya, Tripura and Mizoram. Very important. এইখিনি আপোনালোকে কনষ্টিটিউশ্যনত পঢ়িছে, চ' জানে এইবিলাকৰ বিষয়ে। চ' গভৰ্ণমেণ্টছ ৰেছপন্স, এতিয়া ভাৰত চৰকাৰে কি ক'ব খোজে অন ষ্টেটহুড। দ্য চেণ্টাৰ আৰ্গুজ লাডাখ হেজ অলৰেডি ৰিচিভ ইউটি ষ্টেটাছ, যিটো তেওঁলোকৰ প্ৰথম ডিমাণ্ড আছিলে যে ইউটি প্ৰভাইড কৰিব লাগে, আৰু 2019 চনত সেয়া কৰা হৈছিলে জম্মু কাশ্মীৰক দুভাগ কৰি পেলাই। চ' এতিয়া আকৌ ষ্টেটহুড দিয়াৰ প্ৰশ্ন নুঠে বুলি কেন্দ্ৰীয় চৰকাৰে ক'ব খোজে। On 6th schedule, emphasis on existing safeguards, reluctance to extend constitutional autonomy. On security, আৰু এটা primary concern হয়, কাৰণ security perspective আমি চাব লাগিব। On strategic concerns, dominate given Ladakh's location between China and Pakistan. তে আমি way forward কি ক'ব পাৰিম যে strengthen hill council যিবিলাক আছে এইবিলাকক আৰু শক্তিশালী কৰা আৰু অধিক পাৱাৰ দিয়া, সব এণ্ড লেণ্ড ছেফগাৰ্ড প্ৰভাইড কৰা, সিহঁতৰ থলুৱা মানুহবিলাকৰ কাৰণে চাকৰি বাকৰিৰ সুবিধা দিয়া, ৰিজাৰ্ভেশ্যন প্ৰভাইড কৰা ইত্যাদি। ইনক্ৰিমেণ্টেল অটনমি, কনচিডাৰ এ দিল্লী মডেল ইউটি উইথ লেজিসলেচন যে মিডিল অফ পাথ, যে দিল্লীত আপোনালোকে জানে আৰ্টিকেল 239 AA আণ্ডাৰত ছেপাৰেট এটা প্ৰভিজনছ আছে, যেনে দিল্লীত চিফ মিনিষ্টাৰ থাকিব পাৰে, কিন্তু গোটেইখিনি পাৱাৰ ষ্টেট লেজিসলেচাৰক দিয়া হোৱা নাই, যেনে পাব্লিক, পুলিচ অৰ্ডাৰ, লেণ্ড, এইবিলাক কিছুমান বস্তু যিবিলাক সচৰাচৰ 7th schedule লিষ্টটোত পাওঁ আমি ষ্টেট লিষ্টত, কিন্তু এইবোৰ ইউনিয়ন গভৰ্ণমেণ্টেহে চাব পাৰে দিল্লীৰ ক্ষেত্ৰত। হয়, দিল্লীত কেতিয়া ষ্টেটহুড দিয়া হৈছিলে 69th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, ৰাইট। চ' এইটো আণ্ডাৰত দিল্লীক এটা স্পেচিয়েল ষ্টেটাছ দিয়া হৈছিলে, গতিকে তেনেকুৱা ধৰণৰ প্ৰভিজনে আমি লাডাখৰ ক্ষেত্ৰতো বিচাৰিব পাৰোঁ। আমি যদি চাওঁ তেনেকুৱা চৰকাৰে দিব পাৰে। ইনক্লুজিভ ডায়লগ, এনকাৰেজ LAB, লোকেল এৰিয়া ডেভেলপমেণ্ট, KDA, ইয়থ, ওমেন এণ্ড লোকেল কমিউনিটিজ ইন ষ্ট্ৰাকচাৰ্ড নেগচিয়েশ্যনছ, যিবিলাক পলিটিকেল পাৰ্টিজ আছে সেইবিলাকৰ লগত আলাপ আলোচনা কৰা হওক, ইয়থসকলৰ লগত আলাপ আলোচনা কৰা হওক, আৰু এটা সমাধান বিচাৰি উলিওৱা যাক, এইটো আমি এটা ৱে ফৰৱাৰ্ড হিচাপে ক'ব পাৰোঁ। বেলেঞ্চ ইকলজি এণ্ড ডেভেলপমেণ্ট, প্ৰটেক্ট পেষ্টৰাল লাইভলিহুডছ লাইক পাশমিনা হাৰ্ডিং হুৱাইল পাৰ্চুইং ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্টছ। ৰিচেণ্টলি আপোনালোকে জানে FCR এটা কি হয়, ফৰেইন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট, বাহিৰৰ পৰা যদি কোনো এটা NGO ফাণ্ড পায়, টকা পায়, তেতিয়া সেইবোৰ ৰেগুলেটেড হয়, চৰকাৰে সেইবোৰ তথ্য পাতি জানে। চ' সোণম ৱাংচুক যিটো প্ৰটেষ্টাৰ সকলৰ নেতৃত্ব দি আছিলে, তেওঁৰ এটা হেৰি আছে আপোনাৰ NGO আছে, চ' NGOটোৰ এতিয়া বেন কৰি দিয়া হৈছে। The Union Home Ministry has cancelled the FCRA license of the Students Educational and Cultural Movement of Ladakh
An NGO funded by climate activist Sonam Wangchuk citing alleged violations of the Foreign Contribution Regulation Act (FCRA). This move came a day after violent protest in Leh demanding statehood and 6th schedule protections, where 4 people were killed. এতিয়া আমি FCRA এর বিষয়ে অলপখিনি জানিব যত্ন কৰিম যে হোৱাট ইজ দ্য ফৰেইন কন্ট্ৰিবিউশন ৰেগুলেশন এক্ট দ্য ফৰেইন কন্ট্ৰিবিউশন ৰেগুলেশন এক্ট ইন্ট্ৰডিউসড টু প্ৰিভেন্ট ফৰেইন ইনফ্লুয়েন্স অন ইণ্ডিয়াছ ইন্টাৰনেল এফেয়াৰ্স থ্ৰু ফাইনেন্সিয়েল কন্ট্ৰিবিউশনস সো আপোনালোকে জানে যে দেশ এখনৰ ডেমোক্ৰেটিক ষ্ট্ৰাকচাৰ বা দেশত অস্থিৰতা সৃষ্টি কৰিবৰ বাবে ফৰেইন বহুত এনেকুৱা মানুহ আছে কোম্পানিজ আছে উইথ ভেস্টেড ইন্টারেস্ট তেওঁলোকে বিচাৰে যে কেনেকৈ এটা অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিব পৰা যায় যেনেকৈ নেপালত জেনজেডৰ দ্বাৰা এটা ৰিভলিউচন হৈছে কেইদিনমান আগতে ইয়াৰ পিছত আপোনালোকে জানে কিছুমান এনজিঅ'ৰ হাত আছে আৰু এনজিঅ'বিলাকত কোনে ফাণ্ড কৰে বিভিন্ন ধৰণৰ বিজনেছমেনসকলে যিবিলাকত ভেস্টেড ইণ্টাৰেষ্ট থাকে ৰাইট চ' বাংলাদেশতো যোৱা বছৰ এটা প্ৰটেষ্ট হৈ গ'ল সেইবিলাকতো বহুতে ক'ব খোজে USA ৰ হাত আছে চ' তেনেকুৱা ডিষ্টেবিলাইজেশ্যন কৰাৰ কাৰণে ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহে প্ৰচেষ্টা চলাইয়ে থাকে আৰু এই এনেকুৱা ধৰণৰ প্ৰচেষ্টা যাতে সফল হ'ব নোৱাৰে ভাৰতত তাৰ কাৰণে ফৰেইন কন্ট্ৰিবিউশন ৰেগুলেশন এক্ট নামেৰে এটা আইন ভাৰত চৰকাৰে পাছ কৰিছিলে বহুত আগতে ঠিক আছে ইট এনশিওৰছ সাচ contributions are only for social, cultural, educational, religious and economic purposes without harming sovereignty and security of the nation. NGOs and associations must register with the Home Ministry, route funds through a designated SBI account, okay, and follow strict reporting files. Understanding the FCRA framework. 1976 চনত 1976 প্ৰথমবাৰ আনা হৈছিল যেতিয়া ইন্দিৰা গান্ধীয়ে ইন্টাৰনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছিল টু কাৰ্ব ফৰেইন ইনফ্লুয়েন্স ইন ইণ্ডিয়ান পলিটিক্স কনসলিডেটেড ইনটু FCRA 2010 1976 প্ৰথমবাৰ আনা হৈছিল তাৰ পিছত 2010 চনত ইয়াক কনসলিডেটেড কৰা হৈছিল এমেন্ডমেন্টস 2020 তো কৰা হৈছে বাট সাব গ্ৰান্টিং অফ ফৰেইন ফান্ডস ৰিডিউসড এডমিনিষ্ট্ৰেটিভ এক্সপেন্স কেপ ফ্ৰম 50% টু 20% এডমিনিষ্ট্ৰেটিভ এক্সপেন্স কৰাৰ ক্ষেত্ৰত 50 পৰা 20% কৰি দিয়া হৈছে mandatory SBI Delhi account SBI Delhi account থাকিব লাগিব for all FCRA funds Aadhaar requirement for NGO office bearers 2022 ত rule এটা বনোৱা হৈছে যে raised relatives remittance limit without intimation to 10 lakh rupees then expanded compoundable offenses cancellation ground under misuse false statement activities against sovereignty or remaining defunct for 2+ years আৰু আপোনালোকে চাইছে যে এই সনম ওয়াংচিকৰ যেটো NGO আছে তাক ক্যান্সেল কৰি দিয়া হৈছে 1976 ৰ পৰা 20701টা NGO লাইসেন্স ক্যান্সেল কৰা হৈছে অক্সফাম ইন্ডিয়া ৰিপৰ্টৰ মতে only 16242 এক্টিভ লাইসেন্সেস ৰিমেইন এজ অফ এপ্ৰিল 2024 তাৰ মাজৰ পৰা এটা আৰু কমি গৈছে এতিয়া অলৰাইট সো প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈছে আপোনালোকে এটো প্ৰেক্টিস কৰিব আৰু শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব ঠিক আছে সো নেক্সট টপিকটো লৈ আমি যাব যত্ন কৰো এটো হৈছে অগ্নি পি মিসাইল a strategic milestone অগ্নি পি মিসাইলৰ বিষয়ে আমি হগনাই নিউজত পাই থাকো আৰু এটো অলপ ডিফাৰেন্ট হয় কাৰণ ৰেল বেসড লঞ্চ অফ অগ্নি পি মিসাইল এটো হয় অলৰাইট সো the DRDO and strategic forces command successfully test fired the Ogni Prime missile from a rail based mobile launcher making India the 5th country to demonstrate such capability যে এটা মোবাইল লঞ্চাৰৰ পৰা ৰেল বেসড মোবাইল লঞ্চাৰৰ পৰা এনেকুৱা ধৰণৰ এটা মিসাইল লঞ্চ কৰা ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত পঞ্চম দেশ হিচাপে পৰিগণিত হৈছে ৰাছিয়াৰ তাত এই টেকনলজিটো আছে US ৰ তাত আছে চাইনাৰ তাত আছে আৰু নৰ্থ কোৰিয়াৰ তাত পসিবলি এটো আমি শিওৰ নহয় কাৰণ নৰ্থ কোৰিয়া এইবোৰ পাবলিকলি নেদেকুৱাই গতিকে আমি ক'ব পাৰো যে আমি ভাৰত 5 নম্বৰ স্থানত আছো ৰাছিয়া চাইনা USA আৰু পসিবলি নৰ্থ কোৰিয়া অগ্নি প্ৰাইম মিসাইল কি হয় অগ্নি আইৰ এটা সাকসেসৰ হয় with a range of 1000 to 2000 kilometer. It is two-stage solid fuel missile hoy capable of carrying nuclear, thermobaric or high explosive warheads. Incorporates stack from Ogni 4 and Ogni 5. Why rail-based launchers matter? The second strike capability crucial for nuclear deterrence as silos are increasingly vulnerable and precision strikes. Then mobility and concealment. India's 70,000 kilometer railway grid allows wide deployment. Tunnels and disguised trains help evade satellite surveillance. Then cost effective, cheaper than submarine launch ballistic missile systems. Unpredictability, launch origin hard to anticipate, complicating enemy missile defense. Strategic significance strengthens India's nuclear deterrence against China and Pakistan, enhances survivability of missiles in case of fast strike scenarios, puts India in a select club with advanced
canisterized rail mobile systems. Advantages and disadvantages of train-based missile deployment. Advantages ki hoy? Mobility and survivability. Missiles on trains have no fixed position, making them hard to locate during a fast strike scenario. Reduce satellite and intelligence effectiveness. Constant movement reduces the effectiveness of enemy satellite surveillance and other intelligence measures. Rapid deployment. Missiles can be launched quickly when needed. Low manpower requirement. Operating and deploying missiles on trains requires relatively fewer personnel. Disadvantage ki hoy? Infrastructure risk. Border gap. Not yet ICBM capable. The intercontinental ballistic missile etyaloke etu nohoy. All right. Way forward. Expand border rail connectivity in Ladakh, Arunachal Pradesh, Sikkim, and northeastern region. Develop rail-based platforms for Agni 5-6 with MIRV capacity to enhance deterrence. Strengthen track security and rapid repair mechanisms. Integrate with other mobile platforms, road and submarine for a robust nuclear triad. So, এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব। আজি তৃতীয় টপিকটো হৈছে গোল্ডেন হেয়াৰ টিউব নোজড bat discovery in Mizoram. Topic 2 আমি GS paper 3 environmental ecology ফালৰ পৰা চাব লাগিব। Context হৈছে যে scientists have reported the presence of the golden haired tube nosed bat Harpiola isodon. এটো scientific name হয়, মিজোৰামত দেখা গৈছে, marking a new addition to India's bat fauna and extending the species known range in South Asia. Key findings. কি মুখ্য ফাইন্ডিং আছে যে location of discovery. New specimens were spotted in Muifang village, Aizawl district, and an archival specimen from Sairep village, Lunglei district, was also confirmed to belong to the species. Global distribution. First discovered in Taiwan 2006. The species is also reported from southern China and Vietnam. So South China aru Vietnam to ei species tuk dekha poa jay. Likely range may include Laos, Cambodia, Thailand, and Myanmar. Mizoram discovery extends its western distribution by over 1,000 km. Publication. Findings were published in Zootaxa, a peer-reviewed zoological mega journal on September 25, 2025. Significance ki hoy? They highlights the rich biodiversity of Northeast India, a region encompassing 2 global biodiversity hotspots, emphasizing the need for systematic studies of lesser-known species in the region. Reinforces India's position in documenting global biodiversity and conservation research. প্লিমছৰ কাৰণে এই টপিকটোৰ পৰা এটা কোৱেশ্চন দিয়া হৈছে, আপোনালোকে চেষ্টা কৰিব শুদ্ধ উত্তৰটো দিবৰ বাবে। অলৰাইট, আমি নেক্সট টপিকটো লৈ যাওঁ। নেক্সট টপিকটো হৈছে কফি বোৰ্ড লঞ্চেছ EU ৰুল এৱাৰনেছ প্ৰগ্ৰামছ। এই টপিকটো GS পেপাৰ 2 পৰা আমি চাব লাগিব। অলৰাইট, কনটেক্সট হৈছে the Coffee Board of India is conducting extensive awareness and capacity building programs to ensure that Indian coffee growers comply with EU deforestation regulation. The initiative is aimed at increasing registrations on the board's mobile application, which tracks geolocation and ensures traceability for EUDR compliance. The EUDR, that is EU deforestation regulation. The European Union wants to make sure that products like coffee imported from other countries do not cause deforestation. So, jitu dehor pora coffee hiote kini ase, hei dehor jate deforestation no hoy. Any coffee exported to the European Union after December 31, 2020 must have proved that the land it came from was not deforested. To prove this, growers need to provide detailed information about their farms, such as the exact location, geolocation data. The Coffee Board's mobile app allows growers and exporters to register and submit this information easily. Coffee exports and market performance. Coffee exports in 24-25 crossed $1803 million, marking the 4th consecutive year above the $1,000 million mark. Europe remains the top destination, with major importers including Italy, Germany, Belgium, Middle East nations, Korea, and Japan. In the domestic market, initiatives like Work with Coffee events on International Coffee Day, which is celebrated on October 1, aim to increase per capita consumption. About coffee. Coffee kisman species is an Arabica coffee, Robusta coffee. Arabica is more sensitive to the climate variability. Cultivation regions in India, Karnataka produces about 70% of India's coffee. Kerala, Tamil Nadu, Andhra Pradesh, and Odisha. Growing condition ki elevation lage 600 or plus 1600 meters above sea level. Climate hobo lage hot and humid. Temperatures between 15 and 28 degrees Celsius. Rainfall 150 to 250 centimeter. Soil well drained. Loamy soil rich in humus and minerals such as iron and calcium. Dry weather required during berry ripening. Significance for India. Coffee is an important export commodity contributing significantly to India's agricultural foreign exchange earnings. Compliance with EU regulations will ensure continued access to major European markets.
Digital tools like mobile app enhances transparency and traceability in the coffee supply chain. Promoting domestic consumption alongside exports strengthens the overall coffee economy. So, আপোনালোকে এই বস্তুখিনি এবাৰ চাই ল'ব। টি বোৰ্ড হেডকোৱাৰ্টাৰ হৈছে কলকাতাত, ফৰ্মেশ্যন হৈছিলে 1953 গভৰ্ণিং এট টি এক্ট 1953। তাৰপিছত কফি বোৰ্ড এইটো আছে বেংগালুৰু কৰ্ণাটকাত, ৰাবাৰ বোৰ্ডৰ হেডকোৱাৰ্টাৰ আছে কট্টায়াম কেৰালাত, তাৰপিছত স্পেচিছ বোৰ্ড কোচি কেৰালাত, টম্বাকো বোৰ্ড গুণ্টুৰ এপি, দ্যাট ইজ অন্ধ্ৰপ্ৰদেশ। সো এটা সিম্পল কুৱেশ্যন দিয়া হৈছে, হুইচ ষ্টেট প্ৰডাক্ট প্ৰডিউচেছ দ্য হাইয়েষ্ট প্ৰপৰ্শ্যন অফ কফি ইন ইণ্ডিয়া। আপোনালোকে পাৰিলে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। তুমি আহিবা এদিনা ৰং দিবা দুচকু মৰমে